ষড়যন্ত্ৰ কেনেকা উফৰাব লাগে ৰেকিবুদ্দিন আহমেদে ভালদৰে জানে। তেনেকা বহুত যুদ্ধ মই যুঁজি আহিছোঁ। তেওঁলোকে ৰাজনৈতিকভাৱে যদি দম আছে কলিজাত মোৰ লগত যুঁজি দেখাওক, যদি দম আছে ৰাজনৈতিকভাৱে যুঁজি দেখাওক। ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমি একান্ত সেৱক। 8.5 বছৰকাল অসমত যুৱ কংগ্ৰেছ NSUক প্ৰতিনিধিত্ব কৰিছোঁ। বিধানসভাত 3টা টাৰ্ম কমপ্লিট হ'বলৈ গৈ আছে এপ্ৰিলত। আৰু এতিয়া বৃহত্তৰ চমৰীয়া সমষ্টিক আমি চাৰিওদিশৰ পৰা আগুৱাই লৈ যাবলৈ এটা পৰিকল্পনা কৰিছোঁ আৰু আপোনালোকৰ দুৱা বিচাৰিছোঁ। আৰু ইয়াৰ ৰাইজৰ ওচৰত মই এতিয়া আৰু বেছি আহিম, ৰাইজৰ লগত মই থাকিম আৰু মই ৰাতিও কেতিয়া ইয়াতে ঠায়ে ঠায়ে আপোনালোকৰ ঘৰতো কেতিয়াবা থাকিম। ধন্যবাদ। কংগ্ৰেছীয়ে কিছু তেওঁলোকে মোক আনন্দৰে মৰমেৰে মোক আগুৱাই লৈ গৈছে। প্ৰায় 4 কিলোমিটাৰ 5 কিলোমিটাৰ আমাৰ ইয়াত যুৱকসকলে শ বাইক লৈ মোক আগুৱাই লৈ আহিছে। বজাৰত বহুত মানুহ আগুৱাই লৈ আহিছে। খালি অকণমান এটা সৰু ঘটনা 2-3 মিনিটৰ এই ক্লিপটো বজাই গোটেই অসমত আমাৰ এই সমষ্টিবাসীক চন্তল্লিবাসীক সেৱা প্ৰতিপন্ন কৰিবলৈ কোনোবাই এটা ষড়যন্ত্ৰ ৰচনা কৰিছে যে ইয়াত মানুহে আদৰ কৰিব যে নাজানে। ইয়াৰ মানুহে আদৰ কৰিব জানে, ইয়াৰ মানুহ মৰমীয়াল হয়। এটা ষড়যন্ত্ৰ কৰিছে আৰু এই ষড়যন্ত্ৰক কেনেকা উফৰাব লাগে ৰেকিবুদ্দিন আহমেদে ভালদৰে জানে। তেনেকা বহুত যুদ্ধ মই যুঁজি আহিছোঁ। তেওঁলোকে ৰাজনৈতিকভাৱে যদি দম আছে কলিজাত মোৰ লগত যুঁজি দেখাওক, যদি দম আছে ৰাজনৈতিকভাৱে যুঁজি দেখাওক। ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমি একান্ত সেৱক। 8.5 বছৰকাল অসমত যুৱ কংগ্ৰেছ NSUক প্ৰতিনিধিত্ব কৰিছোঁ। বিধানসভাত 3টা টাৰ্ম কমপ্লিট হ'বলৈ গৈ আছে এপ্ৰিলত। আৰু এতিয়া বৃহত্তৰ চমৰীয়া সমষ্টিক আমি চাৰিওদিশৰ পৰা আগুৱাই লৈ যাবলৈ এটা পৰিকল্পনা কৰিছোঁ আৰু আপোনালোকৰ দুৱা বিচাৰিছোঁ। আৰু ইয়াৰ ৰাইজৰ ওচৰত মই এতিয়া আৰু বেছি আহিম, ৰাইজৰ লগত মই থাকিম আৰু মই ৰাতিও কেতিয়া ইয়াতে ঠায়ে ঠায়ে আপোনালোকৰ ঘৰতো কেতিয়াবা থাকিম। ধন্যবাদ। কংগ্ৰেছীয়ে কিছু ষড়যন্ত্ৰ কেনেকা উফৰাব লাগে ৰেকিবুদ্দিন আহমেদে ভালদৰে জানে। তেনেকা বহুত যুদ্ধ মই যুঁজি আহিছোঁ। তেওঁলোকে ৰাজনৈতিকভাৱে যদি দম আছে কলিজাত মোৰ লগত যুঁজি দেখাওক, যদি দম আছে ৰাজনৈতিকভাৱে যুঁজি দেখাওক। ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমি একান্ত সেৱক। 8.5 বছৰকাল অসমত যুৱ কংগ্ৰেছ NSUক প্ৰতিনিধিত্ব কৰিছোঁ। বিধানসভাত 3টা টাৰ্ম কমপ্লিট হ'বলৈ গৈ আছে এপ্ৰিলত। আৰু এতিয়া বৃহত্তৰ চমৰীয়া সমষ্টিক আমি চাৰিওদিশৰ পৰা আগুৱাই লৈ যাবলৈ এটা পৰিকল্পনা কৰিছোঁ আৰু আপোনালোকৰ দুৱা বিচাৰিছোঁ। আৰু ইয়াৰ ৰাইজৰ ওচৰত মই এতিয়া আৰু বেছি আহিম, ৰাইজৰ লগত মই থাকিম আৰু মই ৰাতিও কেতিয়া ইয়াতে ঠায়ে ঠায়ে আপোনালোকৰ ঘৰতো কেতিয়াবা থাকিম। ধন্যবাদ।